নিশা দেৰগাঁৱৰ ৰঙামাটিত উত্তপ্ত পৰিস্থিতি গৰু কঢ়িওৱা গাড়ীৰ পৰা ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল 4জন যুৱক আটকাধীন যুৱককেইজন আব্দুল আজিজ জিতুপন তাঁতী গজেন্দ্ৰ সাহা আৰু গৌতম তাঁতী বুলি জানিব পৰা গৈছে শিৱসাগৰৰ ৰাজমাও বজাৰৰ পৰা অহা দুখন গৰু গাড়ী ৰঙামাটিৰ টোলগেটত ৰখাই ধন দাবী কৰি তৰ্কাতৰ্কি কৰোঁতে ৰাইজৰ ৰোষত পৰে যুৱকৰ দলটো স্থানীয় ৰাইজে খবৰ দিয়াত দেৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে দলটোক যুৱককেইজনৰ লগত এখন বেলেনো গাড়ী জব্দ কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটত বহুদিনৰ পৰাই এটা চক্ৰই গাড়ী ৰখাই ধন দাবী কৰি অহাৰ অভিযোগ বহুদিনীয়া তেওঁলোকে বেলেনো গাড়ী লৈ আহিছিলে সৰু গাড়ী আৰু গাড়ীখনত কমসে কম 4জন যুৱক আছিলে সেই যুৱককেইজন আমি চিনি নাপাওঁ আমাৰ কাৰণে অচিনাকি তাৰপৰা ইয়াতে গাড়ী ৰখাই মানে তেওঁলোক সেই ড্ৰাইভাৰ কিজনীৰ পৰা দম দি মানে তেওঁলোক ডকাইতি কৰিবলৈ হৈছিলে ঠিক আমাৰ ইয়াৰে লোকেল কেইজনমান যুৱকে তেওঁলোক সন্দেহ কৰি ধৰিলে ধৰাৰ কাৰণে আমি গোটেই ৰাইজে ওলাই আহি লগে লগে আমি দেৰগাঁও থানাত খবৰ দিওঁ ঘৰৰ পৰা সিহঁতে ভেজাল কৰি থাকে পইচা লৈ পেলাই গাড়ীকেইটা দি থাকে আজি সিহঁতে ডাইৰেক্ট গাড়ীটো মানে পইচা খোজা নাই একদম যোৰহাটৰ পৰা পিছা কৰি আহি আছে আহি একদম টোল টেক্সৰ ওচৰত ৰখি পেলাই গাড়ী একদম ৰাস্তাৰ মাজত ৰখাই দিছে ৰখাই কৈছে পইচা ওলা আমি বোলো ইমান কিমান লাগে বুলি কৈছে 5,000 লাগে বোলো ইমান টকা নাই নহয় কৈছে চালানকেইটা ওলা একদম পুৰা আমাক মাৰিব বিচাৰিছে মাৰিব বিচৰাৰ পিছত আমি নিজে নিজে দৰ্জা খুলি দিছোঁ খুলি দিয়াৰ পিছত চালানকেইটা লৈ লৈছোঁ চালানকেইটাতে হাতত চালানকেইটা লৈ পেলাই কৈছে ব'ল আমি যেফালে যাম এফালে গৈ থাকিবি আমাৰ পিছে পিছে তেতিয়া আমি ভয় খাই গৈছোঁ আগতো আমাক সিহঁতে মাৰিব বিচাৰিছে আৰু বাগানতো গাড়ী লৈ যায় মাৰপিট কৰে তেতিয়া মোৰ সেইটো সন্দেহ লাগি গ'ল যে আজিও এনেকুৱা কৰিব নেকি কি কাম আছে ইয়াতে ৰখাই দিওঁ হোটেলৰ ওচৰত গাড়ীটোৰ পিছত মই হোটেলৰ ওচৰত ৰখাই অলপ চাই থৈ দিছোঁ তথাপিতো সিহঁতে বনা নাই পিছত লাষ্টত গৈ পেলাই মই কৈছোঁ যে চাওক আমি গৰু ৰচিদ কৰা গৰু আছে বজাৰত আমিতো চুৰি কৰি অনা নাই আপুনি ৰচিদকেইটা আমাক দি দিয়ক কিবা চাহ পাণ খাবলৈ কিবা এটা দি দিবা আমি কৈছে নাই নহ'ব বোলে তহঁতি আমাৰ লগত তাত গৈ পেলাই কথা পাতি এতিয়া ক'ত গৈ পেলাই কথা পাতি এনেকৈ আছে ডিঙি কাটি পেলাই দিব মালখিনি লৈ পেলাই সেইটো কাৰণে আমি সেইফালে যোৱা নাই পিছত এইটো এনেকুৱা তৰ্কাতৰ্কি হৈ থাকোঁতে ভগৱানৰো কি কাম কোনে ফোন মাৰি দিলে দেৰগাঁও থানাত পুলিচক গৈ পাই গ'ল তেতিয়া মই কথাখিনি পুলিচৰ লগত ভাঙি ক'লোঁ কোৱাৰ পিছত পুলিচে কৈছে ঠিক আছে ব'ল ক'ত আছে ল'ৰাকেইটা গৈ পেলাই মোক পুলিচৰ গাড়ীতে উঠি সেই ল'ৰাকেইটাৰ ওচৰত আজিতো মই 4টাৰ লগত আৰু এটা দেখিছিলোঁ কিন্তু সি পলালে নেকি লগতকৈ আছিলে মানুহটো দাড়ি চাৰি অলপ আছে এটা পলালে এটা 4টা ধৰিলে হয় দেৰগাঁৱৰ পৰা ৰিণ্টি চক্ৰৱৰ্তীৰ ৰিপৰ্ট অসম টুডে।